Hello everyone, মই ধ্ৰুৱজ্যোতি ৰাজখোৱা এক্সেল এডুকেশ্যনৰ আন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি ক্লাছ 9 মেথমেটিক্সৰ যিটো ফাৰ্ষ্ট চেপ্টাৰ আছে তাৰ 1.5 যিটো এক্সাৰচাইজ আছে সেই এক্সাৰচাইজটো কৰিবলৈ আৰম্ভ কৰিছোঁ। তোমালোকে চাই যাবা একেবাৰে সহজ হয়। যেটো তাত ফাৰ্ষ্ট কোৱেশ্চন আছে, কোৱেশ্চন নম্বৰ 1, তাত আমাক মান উলিওৱা লিখা আছে, কিছুমান ভ্যালুজ ফাইন্ড কৰিব লাগে। ফাৰ্ষ্টতে দিয়া আছে 64 টু দি পাৱাৰ হাফ। যে 64 টু দি পাৱাৰ হাফ এই যিখিনি ফৰ্মুলা আছে, এই যিখিনি কোৱেশ্চন আছে, কোৱেশ্চনখিনি কৰিবলৈ a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n ফৰ্মুলাটো ইউজ কৰিব লাগিব। ইয়াত ঘাতৰ ওপৰত ঘাত আছে, a ৰ ঘাত m আছে, আকৌ a টু দি পাৱাৰ m ৰ ঘাত n আছে। গতিকে ইয়াত হয় কি a টু দি পাৱাৰ m আৰু n এই দুটা ঘাতত পূৰণ হৈ যায়। সেই কথাটো আমি ইয়াত কৰিব লাগিব। এতিয়া 64 আছে ন, 64 টো কোনোবা এটা সংখ্যাৰ স্কয়াৰ হয়, যেহেতু ইয়াত হাফ আছে পাৱাৰ, গতিকে মই 64 টোক স্কয়াৰ ফৰ্মত লিখিবলৈ চেষ্টা কৰিম। আৰু সেইটো যদি লিখিবলৈ যাওঁ 64 মানে হৈছে h স্কয়াৰ, তোমালোকে জানা। আৰু পাৱাৰ তাত কি আছে, হাফ আছে। এতিয়া 8 ৰ পাৱাৰ কি হ'ব, 2 আৰু হাফ ইনটু হৈ যাব। 2 আৰু হাফ ইনটু হোৱাৰ লগে লগে কি পাবা, তোমালোকে অকল পাবাগে 1 ঘাত। এতিয়া a টু দি পাৱাৰ 1 আৰু a টু দি পাৱাৰ 1 বুলি ক'লে কি ওলাব, ৰিজাল্টটো 8 ওলাব। বুজি পালা নিশ্চয় ফাৰ্ষ্টটো। এতিয়া আমি সেকেন্ডটো লৈ যাম, ঠিক আছে। সেকেন্ডটো কি দিয়া আছে, 32 টু দি পাৱাৰ 1/5। সেকেন্ডটো দিয়া আছে 32 টু দি পাৱাৰ 1/5। সেম প্ৰসেস। 30 টোক আমি যেহেতু পাৱাৰটো দেখা পাইছে 1/5 আছে, গতিকে 32 টোক টু দি পাৱাৰ 5 লিখিবলৈ চেষ্টা কৰিম। আৰু তোমালোকে নিশ্চয় জানা 32 যদি আমি 2 ৰে ডিভাইড কৰো 16 আহে, দেন 2 ৰে 16 ক 8 টাইমছ, দেন 2 ৰে 8 ক 4 টাইমছ, আৰু তাৰ পাছত 2 ৰে 4 ক 2 টাইমছ। গতিকে 2 টু দি পাৱাৰ 5 মানে হৈছে 32। এটো কাৰণে 32 ৰ সলনি 2 টু দি পাৱাৰ 5 লিখিব পাৰো। এজ এ হোল পাৱাৰ কি আহিব, 1/5 আহিব। 1/5 আৰু 5 কিন্তু হ'ব পাৱাৰত, তো সেইটো সিম্পলিফাই কৰিলে 1 পাম, 2 টু দি পাৱাৰ 1 which is equal to 2। ঠিক আছে, বুজি পালা। এতিয়া আমি নেক্সট লৈ যাওঁ 3 চাবা। 3 তোমালোকক দিয়া আছে 125 টু দি পাৱাৰ 1/3, 125 হোল টু দি পাৱাৰ 1/3। সো ইয়াত তোমালোকে কি কৰিবা, 125 টো 5 টু দি পাৱাৰ 3 কৰিবা, টু দি পাৱাৰ 1/3 আছে। এটা পাৱাৰ ইনটু হৈ যাব 5 টু দি পাৱাৰ 3 ইনটু 1/3, 3 ইনটু 1/3 কৰিলে 1 পাম, গতিকে 5 ৰ পাৱাৰ 1 আহিব, ৰিজাল্টটো হৈ যাব 5। এক নম্বৰ গোটেই কেইটা হৈ গ'ল, 1 2 3 তিনিটা কৰিলো, সহজ হয়, এটা একো টান নহয়। নেক্সট 2 নম্বৰ কৰিম। তোমালোকৰ বহুতে এইখিনি চাগে কৰিব পাৰা, যোনে যোনে নোৱাৰা তেওঁলোকে চাই ল'ব পাৰা। এতিয়া তোৰ 1 যেটো আছে সেইটো চাও, 9 টু দি পাৱাৰ 3/2 আছে, 9 টু দি পাৱাৰ 3/2, 9 টু দি পাৱাৰ 3/2 সেম প্ৰসেসতে কৰিম। 9 যেটো সংখ্যা আছে হেতুক আমি মৌলিক সংখ্যাৰ ঘাত হিচাপে লিখিব, মানে মৌলিক সংখ্যা ভূমি হিচাপে ৰাখি তাত আমি ঘাত বহুৱাম। কি ঘাত হয়, তে 9 টো যদি লিখো তে 3 স্কয়াৰ হয়, আৰু টু দি পাৱাৰ 3/2 টো আছে। এতিয়া 3 আৰু ওপৰত পাৱাৰ 2 আছে, আৰু 3/2 পাৱাৰ আছে, গতিকে এটো ইনটু হ'ব, 2 টো কেনসেল আউট হৈ যাব, থাকিব 3 টু দি পাৱাৰ 3, আৰু 3 টু দি পাৱাৰ 3 মানে তোমালোকে জানাই এটো হৈছে কিমান, 27। 1 হৈ গ'ল। নেক্সট আমি 2 লৈ যাবলৈ চেষ্টা কৰিম। 2 কি আছে, 32 টু দি পাৱাৰ 2/5। 2 আছে 32 টু দি পাৱাৰ 2/5। 32 মানে জানাই 2 টু দি পাৱাৰ 5, আৰু 2 টু দি পাৱাৰ 2/5 আছে। সো 2 ৰ ঘাতত 5 আৰু 2/5 ইনটু হ'ব, তে 5 5 কেনসেল আউট হ'ব, আৰু 2 টু দি পাৱাৰ কি পাম, 2 টু দি পাৱাৰ 2 মানে কিমান হয়, 4। এটো হৈ গ'ল। ইয়াৰ পিছৰটো লৈ যাওঁ, 16 টু দি পাৱাৰ 3/4 আছে, 3 নম্বৰ হা, 16 টু দি পাৱাৰ 3/4। এতিয়া 16 টো 2 টু দি পাৱাৰ 4 বুলি লিখিম, পাৱাৰ 3/4 আছে। এতিয়া 2 টু দি পাৱাৰ 4 ইনটু 3/4, 4 4 কেনসেল আউট হ'ব, থাকিব 2 টু দি পাৱাৰ 3, আৰু 2 টু দি পাৱাৰ 3 মানে কিমান হয় তোমালোকে জানাই, এটো হৈছে 8। নেক্সট আহিলে 4 টো 125 টু দি পাৱাৰ -1/3 আছে। সো ইয়াত 125 টু দি পাৱাৰ -1/3 যেতিয়া লিখিবা -1/3 হা, 125 মানে 5 টু দি পাৱাৰ 3, আৰু পাৱাৰত আছে -1/3। এতিয়া মই কৈছো যে ঘাতৰ ওপৰত ঘাত থাকিলে ঘাত কেইটা পূৰণ হৈ যায়, গতিকে তোমালোকে 3 আৰু -1/3 পূৰণ কৰিবা খালি হা, 3 আৰু -1/3 পূৰণ কৰিবা। যদি ইয়াৰ 3 কেনসেল আউট হ'ব, থাকিব পাৱাৰ -1, 5 টু দি পাৱাৰ -1, আৰু 5 টু দি পাৱাৰ -1 মানে কি হয়, 1/5। এটো হৈ গ'ল। এতিয়া 2 নম্বৰৰ প্ৰশ্ন আমি গোটেই কেইটা কৰিব। নেক্সট আহিলে 3 নম্বৰ প্ৰশ্ন। 3 নম্বৰ প্ৰশ্ন আমাক সৰল কৰিবলৈ দিছে। সৰল কৰাটো একো টান নহয়, সহজ হয়, কৰিবলৈ চেষ্টা কৰিম। 3 নম্বৰ প্ৰশ্ন,
যেটো প্ৰথম দি থোৱা আছে 2 to the power 2/3 into 2 to the power 1/5 2 to the power 2/3 into 2 to the power 1/5 এটো দিয়া আছে ফার্স্ট কোয়েশ্চন ঠিক আছে রোমান 1 দি থোৱা আছে এটা ভূমিটো কি আছে 2 আছে ঘাত কেটা বেলেগ বেলেগ হৈ আছে ইনটু হৈ আছে ইয়াত ফর্মুলা লাগে a to the power m into a to the power n ভূমি একে থাকে ঘাত বেলেগ হয় পূৰণ হৈ থাকে তেতিয়া ভূমিটো ৰাখি পেলাই ঘাত কেটা কি হৈ যায় যোগ হৈ যায় এটো সেম প্রসেস কৰিম গতিকে 2 to the power 2/3 sorry 2/3 in plus কি হৈ যাব 1/5 এ 2 to the power ইয়াত 3 আছে into 5 কৰিব লাগিব এলসিএম লব লাগিব ন ইয়াত 5 আছে into কি কৰিব লাগিব 3 ইয়াত 1 আছে into কি কৰিম 3 কৰিম ইয়াত 2 আছে into কি কৰিম 5 কৰিম এ 2 to the power ইয়াত আহিলে 10/15 plus ইয়াত আহিলে 3/15 তো ৰিজাল্টটো কি হ'ব 2 to the power 15 to এলসিএম আহিলে 10 plus 3 কিমান হ'ব 13 so 2 to the power 13/15 এটো হৈছে আমাৰ কোৱেশ্চনটোৰ আনসাৰ নেক্সট আমি যাম 1/3 to the power 3 whole to the power 7 2 নম্বৰ 1/3 to the power 3 whole to the power 7 এতিয়া এনেকৈ যদি হোল থাকি পেলাই পাৱাৰ থাকে তেতিয়া সেই পাৱাৰটো ওপৰৰ নিউমাৰেটৰ বা লবত সোমাব আকৌ সেইটো ঘাত হিচাপে ক'ত সোমাব হৰত সোমাব যদি লবত সোমায় তেতিয়া হলে 1 ৰ পাৱাৰ কি আহিব 7 আহিব আৰু তলত যদি হৰত সোমায় তেতিয়া 3 to the power 3 পাৱাৰ কি আহিব 7 আহিব এতিয়া 1 to the power 7 মানে 1 হয় আৰু 3 to the power 3 into 7 আছে 3 to the power 3 whole to the power 7 মানে 3 to the power 3 into 7 আৰু 3 আৰু 7 পূৰণ কৰিলে 21 পাম গতিকে 3 to the power কি হৈ যাব 21 পাইছা বুজি ঠিকে আছে এটা নেক্সট এটা যাবলৈ চেষ্টা কৰো 11 to the power half আছে ওপৰত আৰু তলত আছে 11 to the power 1/4 তিনি নম্বৰ 11 to the power half আছে আৰু তলত আছে 11 to the power 1/4 এতিয়া এনেকুৱা যদি থাকে তেতিয়া a to the power m by a to the power n হয় এনেকুৱা হলে a ৰ পাৱাৰ m minus n আহে হৰত যদি ঘাত থাকে এই ঘাতটো মাইনাস হৈ পেলাই আহে আৰু লবত যদি ঘাত থাকে সেইটো প্ৰথমতে আহে গতিকে এটো সেম হ'ব 11 to the power half minus 1/4 অকমান সিম্পলিফাই কৰি 11 to the power half আছে নহয় এটো 2/4 কৰি দিব পাৰা minus 1/4 আছে 11 to the power 2 minus 1/4 ultimately 11 to the power কি পালা 1/4 11 to the power 1/4 সেইটো হৈছে third ঠিক আছে নেক্সট আছে fourth 7 to the power half into 8 to the power half fourth to ইয়াতে কৰিবলৈ চেষ্টা কৰো 7 to the power half into 8 to the power half ইয়াতে তোমালোকে যদি চোৱা ভূমি দুটা সেম নাই ভূমি দুটা বেলেগ আছে এটা ভূমিত 7 আছে আনটো ভূমিত কি আছে 8 আছে তাত ফৰ্মুলাটো অকমান বেলেগ হয় ইয়াৰ ফৰ্মুলাটো মই একদম লিখিবলৈ চেষ্টা কৰিছো a to the power n into b to the power n এটো হয়গে a আৰু b ভূমি দুটা প্ৰথমতে পূৰণ কৰি ল'ব লাগিব এজ এখন পাৱাৰটো n বহাই দিব লাগিব ইয়াটো সেম কৰিম ইয়াত ভূমি 7 আৰু 8 আছে নহয় 7 আৰু 8 পূৰণ কৰিম 7 পূৰণ আৰু এজ এখন পাৱাৰটো কি বহাব লাগিব যেটো কমন হিচাপে দুইটাতে আছে সেইটো বহাব লাগিব 7 তো 7 into 8 মানে কিমান হৈ যাব 56 to the power কি হ'ব হাফ হ'ব এটো সূচক ৰূপত লিখিলে এনেকুৱা হ'ব সৰি সূচক যদি মই বৰ্গমূল চিন ব্যৱহাৰ কৰো তেতিয়া হলে এনেকুৱা ধৰণৰ ৰুটটো পাম √56 লিখিম যদি হেতু লিখিবলৈ মন নাই তেতিয়া হলে তোমালোকে 56 to the power হাফ লিখি দিলে একো কথা নাই এটো লিখিলে তোমালোকে মাৰ্কস পাই যাবা নেক্সট আহিলে 4 নম্বৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্ন হৈ যাবলৈ চেষ্টা কৰো 4 নম্বৰ প্ৰশ্ন কিছুমান স্তম্ভ দিয়া আছে হা 4 নম্বৰ স্তম্ভ দিয়া আছে স্তম্ভ 1 আৰু স্তম্ভ 2 আগত তাৰপিছত ইয়াত p q r s দিয়া আছে আৰু এফালে 134 দিয়া আছে ইয়াত p q r s দিয়া আছে আৰু এফালে 1 2 3 4 দিয়া আছে p আছে 32 to the power 1/5 32 to the power 1/5 q আছে 81 to the power 1/4 r আছে 625 to the power 1/4 আৰু s আছে 5096 to the power 0 to the power 0 হয় আৰু 6 নহয় আৰু এফালে 1 ত কি আছে কৰি দিছো 1 ত আছে 5 2 ত আছে 1 3 ত আছে 2 আৰু 4 ত আছে 3 এটা আমি ৰিজাল্টছ খিনি লিখিব লাগে 32 to the power 1/5 মানে কি হয় তোমালোকে জানাই চাগে 32 to the power 1/5 মানে হৈছে 2 ঠিক আছে আৰু 2 ক'ত আছে 3 নম্বৰ আছে গতিকে ইয়াৰ ৰিজাল্টটো থাকিব 3 নম্বৰ p 3 নম্বৰ আহিলে 81 to the power 1/4 এতিয়া p
81 মানে হৈছে 3 to the power 4 আৰু 81 to the power 1/4 মানে হৈছে 3 to the power 4 to the power 1/4 4 4 কেনসেল কৰিলে মোৰ ৰিজাল্টটো কি থাকিব 3 থাকিব গতিকে সেকেন্ডটো মানে ইয়াত যেটো q আছে q ৰ ৰিজাল্টটো হ'ব 3 তাৰ পাছতে 625 মানে 5 to the power 4 হয় 625 মানে হৈছে 5 to the power 4 খালি পাৱাৰ 1/4 আছে নহয় ইয়াতো 1/4 কৰিব এটা ৰিজাল্টটো কি হ'ব অনলি 5 ৰিজাল্টটো অনলি 5 পাবা 625 to the power 1/4 এটো ৰিজাল্টটো কি হ'ব 5 আৰু 5096 এনিথিং to the power 0 ৰিজাল্টটো কি হ'ব 1 গতিকে আমাৰ কোনটো কাৰ লগত মিলিলে চাই লওঁ p মিলিলে 3 ৰ লগত q মিলিলে 4 ৰ লগত r মিলিলে 1 ৰ লগত আৰু s মিলিলে 2 ৰ লগত p3 r1 q4 s2 p3 তাৰ পাছতে q4 p3 q4 p3 q4 তেনেকৈ অপচন কোড আছে অপচন 3 আছে r1 আৰু s2 এটো অপচন c আছে যেনে mcq হয় অপচন খিনি চাব লাগিব অপচন c আছে আনসাৰটো আৰু অপচন c কি আছে p আছে 3 q আছে 4 r আছে 1 আৰু s আছে 2 এখিনলৈকে হৈ গ'ল নিশ্চয় বুজি পালা 4 নম্বৰ প্ৰশ্নলৈকে কৰি দিলো স্তম্ভ মিলোৱাৰ পাৰিলা তাৰ পাছত আমি 5 নম্বৰ প্ৰশ্নলৈ যাবলৈ চেষ্টা কৰিম পাঁচ নম্বৰ প্ৰশ্নটো অকমান জটিল হয় ইমান জটিল নহয় বাৰু চিন্তা কৰিব নালাগে তোমালোকে এৰ পৰা দি লৈ কিবা উক্তিসমূহ দিয়া আছে পৰ্যবেক্ষণৰ শুদ্ধবিকল্পটো বাছি লোৱা যাতে পদসমূহৰ মান ঊৰ্ধ্বক্ৰমত থাকে কিছুমান পদ দি থোৱা আছে সিহঁতৰ মানটো ঊৰ্ধ্বক্ৰমত থকা ক্ৰমটো উলিয়াব লাগিব এতিয়া পদকেইটা কি চাই লোৱা এটা আছে কিউব ৰুট অফ 2 এটা আছে এনেকুৱা ধৰণৰ আৰু এটা আছে এইটো এতিয়া ইয়াত কি কৰিম কিউব ৰুট অফ 2 মানে হৈছে 2 to the power 1/3 3 to the power এটো হৈ যাব 1/6 আৰু এটো হৈ যাব 4 to the power 1/9 হয় এটা তোমালোকে এনেকৈ যদি চোৱা তেতিয়া সদায় খেলিমেলি লাগিব যে কোনটো ডাঙৰ হয় কোনটো সৰু হয় আমি পটককে চাই পেলাই ইয়াত উলিয়াই দিব নোৱাৰো গতিকে আমি এটা টেকনিক এটা ইউজ কৰিম টেকনিকটো হৈছে যে ইয়াত যিবোৰ হৰ আছে পাৱাৰ এই হৰকেইটাৰ এলসিএম আৰু যদি আমি এলসিএম লওঁ তেতিয়া হলে কিমান পামগে 18 পাম হয়নে 3018 6018 9018 মই কি কৰিম এতিয়া মই 2 to the power 1/3 যে আছে হেতু পাৱাৰ পাৱাৰ কৰি দিম 18 ঠিক আছে তাৰপিছতে 3 to the power 1/6 যে আছে হেতু কৰি দিম 3 to the power 1/6 to the power 18 আৰু ইয়াত 4 to the power 1/9 আছে এইটো কৰি দিম to the power 18 তো ইয়াত ৰিজাল্টটো কি হ'ব চাবা দেই 2 আছে 1/3 into 18 1/3 into 18 কৰিলে 2 to the power 6 হ'ব আৰু 3 আছে বেস 1/6 into 18 কৰিলে হ'ব 3 আৰু এফালে 4 আছে 9 ৰে 18 ক ডিভাইড কৰিলে হৈ যাব তোমাৰ 2 4 স্কয়াৰ এটা ৰিজাল্টটো ভালদৰে চোৱা 2 to the power 6 2 to the power 5 মানে 30 2 to the power 6 মানে 64 3 to the power 3 মানে হৈছে 27 আৰু 4 স্কয়াৰ মানে হৈছে 16 হৈ গ'ল এটা কোনটো ডাঙৰ কম পালে এটো ডাঙৰ আৰু এটো কি হয় সৰু হয় সেই কাৰণে আমাক কি কৈছে ক্ৰমটো লিখিবলৈ কৈছে ঊৰ্ধ্বক্ৰমত যদি থাকে তেতিয়া হলে এইটো সবতকে সৰু হ'ব তাৰ পাছতে কোন আহিব 3 লৈ আহিব আৰু তাৰ পাছতে কাক লৈ আহিব এই লাষ্টৰটো কিউব ৰুট অফ 2 ঠিক আছে তো ঊৰ্ধ্বক্ৰমত যদি খজাম তেতিয়া অপচন কিটা প্ৰথম অপচনটো নহয় দেখা পাইছে সেকেন্ড অপচনটো যদি চোৱা সেকেন্ড অপচনটো এই হয় সেকেন্ড অপচনটো হৈছে কারেক্ট অপচন ঠিক আছে সো অপচন ডি অপচন বি ইজ দা কারেক্ট অপচন সৰুৰ পৰা ডাঙৰলৈ ইয়াত আমি খজাব পাৰিম নেক্সট কোৱেশ্চন নম্বৰ 6 6ত কেইটামান প্ৰশ্ন আছে সহজ হয় এক নম্বৰ প্ৰশ্নটো কৈছে হা এক নম্বৰ প্ৰশ্ন কি কৈছে মই কৈ দিছো তোমালোকক 6ৰ যেটো এক নম্বৰত আছে তাত কৈছে যে √2 এটা
পৰিমেয় সংখ্যা বুলি কৈছে, অখণ্ড সংখ্যা বুলি কৈছে, পূৰ্ণ সংখ্যা কৈছে আৰু অপৰিমেয় সংখ্যা কৈছে। গতিকে ইয়াত ডি টো কাৰেক্ট হ'ব। ৰুটটো কি হয় অপৰিমেয়। ঠিক আছে, তাৰপিছতে সেকেন্ডটো চাওঁ। সেকেন্ড কোৱেশ্চনত কি কৈছে 2 নম্বৰ কোৱেশ্চন, এটা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি হ'ব নোৱাৰে। এটা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি কি হ'ব নোৱাৰে সুধিছে। পৰিসমাপ্ত হ'ব পাৰে, অপৰিসমাপ্তও হ'ব পাৰে, অপৰিসমাপ্ত পুনৰাবৰ্তিতও হ'ব পাৰে, কিন্তু অপৰিসমাপ্ত অপুনৰাবৰ্তিত হ'ব নোৱাৰে। অপৰিসমাপ্ত অপৰিসমাপ্ত আৰু অপুনৰাবৰ্তিত। অপৰিসমাপ্ত আৰু অপুনৰাবৰ্তিত হ'ব নোৱাৰে। তাৰপিছতে থাৰ্ড প্ৰশ্নটো আমাক কি দিছে ভালদৰে মন কৰিবা। এটা অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি, অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতিত দুটা অ আহে, অপৰিসমাপ্ত আৰু অপুনৰাবৰ্তিত। গতিকে 3 টোৰ কাৰেক্ট হৈছে অপশ্যন চি, অপৰিসমাপ্ত আৰু অপুনৰাবৰ্তিত। তাৰপিছতে লাষ্টৰ থাকিলে 4 নম্বৰ, যিকোনো দুটা অপৰিমেয় সংখ্যাৰ যোগফল। অপৰিমেয় সংখ্যা যদি সাপোজ চোৱা √3 প্লাছ √3 যদি কৰোঁ 2√3 পাওঁ। গতিকে অপৰিমেয় আৰু অপৰিমেয় যোগ কৰি অপৰিমেয় পাইছোঁ। কিন্তু কেতিয়াবা এনেকুৱা হ'ব পাৰে ন 2 - √3 আৰু 2 + √3 দুটা বেলেগ বেলেগ অপৰিমেয় সংখ্যা, কিন্তু যোগ কৰি দিওঁ তেতিয়া -√3 + √3 কেনচেল যাব, 2 + 2 কি থাকিব 4 থাকিব। ৰিজাল্টটো তেতিয়াহ'লে কি ওলালে, অপৰিমেয় ওলালে নে পৰিমেয় ওলালে? ইয়াত পৰিমেয় ওলাইছে, ইয়াত অপৰিমেয় ওলাইছে। গতিকে দুটা অপৰিমেয় যোগ কৰিলে কেতিয়াবা আমি পৰিমেয় পাব পাৰোঁ আৰু কেতিয়াবা আমি অপৰিমেয় পাব পাৰোঁ। গতিকে 4 নম্বৰৰ কাৰেক্ট অপশ্যনটো হ'ব ডি। তাত আছে হয় পৰিমেয় নাইবা অপৰিমেয়। এতিয়া তোমালোকৰ ফাৰ্ষ্ট 1.5 যিটো এক্সাৰচাইজ, সেই এক্সাৰচাইজটো যিমানখিনি কুৱেশ্যনছ আছিলে প্ৰত্যেকটো কুৱেশ্যনে মই এই ভিডিঅ'টো তোমালোকক কৰি দিলোঁ, এই ক্লাছটোত কৰি দিলোঁ। ইয়াৰ পাছৰ যিবোৰ ক্লাছেছ আহিব তাত বাকী যিবোৰ এক্সাৰচাইজ আছে সেই এক্সাৰচাইজবোৰ আমি কৰিবলৈ চেষ্টা কৰিম। তোমালোকে আমাৰ ভিডিঅ'বোৰ চাই থাকিবা। এই আমাৰ যিটো এক্সেল এডুকেশ্যনৰ ৱেবছাইট আছে, সেই ৱেবছাইটত তোমালোকে গৈ পেলাই আমাৰ মেথমেটিক্সৰ ক্লাছ 9 মেথমেটিক্সৰ কোৰ্ছত জইন কৰিব পাৰিবা। তাত আমি ডে টু ডে তোমালোকক চিলেবাছৰ লগত ৰিলেটেড যিমানখিনি টপিকছ আছে সেইখিনি দিয়ে আছোঁ। তাৰ উপৰিও তোমালোকৰ PYQ হওক বা ছল্ভ কুৱেশ্যন এনচাৰ হওক বা যিকোনো কুৱেশ্যন বেংকৰ CBSEৰ যিবোৰ ৰেফাৰেঞ্চ বুক আছে, সেই ৰেফাৰেঞ্চ বুকবোৰৰ পৰা যিবোৰ কুৱেশ্যন আমি পাওঁ ষ্টেণ্ডাৰ্ড কুৱেশ্যন, সেইখিনি তোমালোকক দিবলৈ চেষ্টা কৰি আছোঁ। আৰু তোমালোকে যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে কৰি ল'বা। আমাৰ ভিডিঅ'বোৰ লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু তোমালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবই লাগিব। গতিকে তোমালোকৰ যিটো হোৱাটছএপ আছে সেই হোৱাটছএপত আমাৰ ভিডিঅ'টোৰ লিংকটো লৈ পেলাই তোমালোকে শ্বেয়াৰ কৰিবা। ধন্যবাদ।